Hello everyone, good morning. Our channel নতুন এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হ্যাপি হৈ আছে। আৰু আজি কি বাৰ দেওবাৰ যিহেতু অলপ এইকেইদিন ল'ৰাহঁতৰ স্কুল নাই, অকণমান সময় পাইছোঁ, গতিকে লাহে ধীৰে গা ধুই আহিছোঁ। এই 8:30 মান বাজি গ'ল, এতিয়াহে আহিছোঁ। মই একদম পিছফালে আহিছোঁ, ঘৰৰ ভিতৰত বহুত হুলস্থুল হৈ আছে। মানে মুনুহঁত যোৱাকালি ৰাতি আহিলে, দুইটা লগ খাইছেনে, পূৰা হুলস্থুল, মানে ভিতৰত থাকিব পৰা নাই। এই বোলে এটা ৰুম, সেই বোলে এটা ৰুম, যোনটো ৰুমত যাওঁ সিহঁতে সেইটো ৰুমত আহিবা। মই আজি মনে সিহঁতক গম নোপোৱাকৈ পিছফালে আহিছোঁ। বাৰু যিয়ে নহওক, বহুত দিনৰ মূৰত মই লং ভিডিঅ' এটা কৰিব লৈছোঁ। মানে এই ফেব্ৰুৱাৰীৰ 11 তাৰিখমানৰ পৰা এই মাৰ্চৰ 20 তাৰিখমানলৈ মোৰ মানে এইটো বছৰ চবতকৈ বেয়া দিন আছিলে নেকি। মানে গোটেইকেইটা দিনে চবতকৈ বেয়া আছিলে চাগে। ফেব্ৰুৱাৰী 11 তাৰিখে মাৰ ভৰি ভাঙিলে। আকৌ শব্দ ইয়াতে মিস্ত্ৰীৰ শব্দ। ৰ'ব দেই, মই শব্দটো কমিলে মই আকৌ কৰি আছোঁ। গ'ল বাৰু। ফেব্ৰুৱাৰী 11 তাৰিখে মাৰ ভৰি ভাঙিলে। তাৰপিছত ফেব্ৰুৱাৰী 18 তাৰিখে মোৰ আইতা ঢুকাল। সেইদিনাখনে ৰাতি 8:30 পেহী ঢুকাল, ৰাতি 11:30 আইতা ঢুকাল। ইমান বেয়া লাগিছে, যাব নোৱাৰিলোঁ। ল'ৰাৰ পৰীক্ষা চলি আছে। এওঁ আৰু পাপাই গৈ আহিলে আৰু তালৈ। তাৰপিছত এওঁৰ মাৰ্চৰ মাজত এওঁৰ সৰুকৈ চাৰ্জাৰী এটা হ'ল। গতিকে একদম মানে এওঁক এৰিব পৰা নাছিলোঁ। তাতে ল'ৰাৰ পৰীক্ষা চলি আছিলে মাজৰ সময়খিনি। মানে ইমান বেয়া দিন গৈছে মানে মোৰ সেই সময়কেইটা। সৰুকৈ চাৰ্জাৰী এটা হ'ল, মই মানে আমাৰ ৰুমৰ পৰা ড্ৰয়িং ৰুমলৈ যাব পৰা নাই। অকণমান আঁতৰ হ'লে এওঁ মাত দিয়ে। গতিকে এই ইটো সিটো কৰি পেলাই মোৰ ভিডিঅ' বনোৱা নহ'ল। বাৰু যিয়েই নহওক, এতিয়া কালি মুনুহঁত আহিছে, ভাল লাগিছে। দুইটা পোৱালি মানে এটলিষ্ট ৰিয়মক মই চাব লগা হোৱা নাই। মুনুৱে ধৰক গোটেইখিনি কৰি মেলি আছে ৰিয়মৰ কাম, সেইটোৰ পৰা অলপ ৰেহাই পাইছোঁ। এতিয়া এওঁ অকণমান টোপনি গৈছে, সেইকাৰণে মই মানে বহুতখিনি ভাল পালে দেই, ৰিলিফ পালে বহুতখিনি এওঁ। তাৰপিছত ভাবিছোঁ আজি দুজনী অকণমান ওলাই যাওঁ বজাৰলৈ। বহুত দিন বাহিৰলৈ যোৱা নাই। মানে মই কৈছোঁ নহয়, সেই মাৰ্চ মাহৰ পৰা মনো বেয়া, মানে চব টেনশ্যনত থাকিলে কিবা টেনশ্যন হৈ থাকে, গা চাবোৰ বেয়া হৈ থাকে ন। গতিকে ইটো সিটো এইবোৰ মোৰ যোৱা নহ'ল। মিস্ত্ৰীৰ শব্দত মানে ৰদ কাটি আছে। বাকী সেই আৰু এতিয়া ব্ৰেকফাষ্ট কৰি উঠিলোঁ। তাৰপিছত ইহঁত দুটাক মুনুৱে চাগে কিবা ৰং কৰিব দিছে। তাৰপিছত এতিয়া আমি ওলাই যাওঁ অকণমান, দেওবাৰ বুলি। একো নাই, অকণমান ইটো সিটো বজাৰ আছে। তাৰপিছত কালি এখন শৰাই মানে কৰি থৈছিলোঁ, এওঁৰ নামত এখন শৰাই দিম বুলি কৰি থৈছিলোঁ। সেইখনৰ কাৰণে অকণমান বজাৰ কৰিব লগা আছে। সেইখিনিয়ে। বাকী মোৰ ভিডিঅ'টো কমপ্লিট চাই থাকিব। কি কৈছা তোমালোকে? ক'ত ড্ৰ কৰিছানো? কি ঘৰৰ চাওঁ এইটো? ইমান কালাৰফুল কৰিছে, আছাম টাইপ ঘৰ। আৰু আপুনি কি আঁকিছে? বজাৰ যাবলৈ ৰেডি হৈছোঁ। গৰম আহি গৈছে আৰু মানে টেপকৈ ছানস্ক্ৰীন ৰাতিপুৱা গা ধুই উঠিও ঘূৰিছোঁ, এতিয়াও ঘূৰি লৈছোঁ। মোৰ বেগত কি থাকে জানে? ৰিয়মৰ লুকাই থোৱা এইবোৰ। তাক শিকাই নিদিওঁ, মানে পিছত কেতিয়াবা দিম। এই গুৱাহাটীলৈ মই যে কৈছিলোঁ এওঁৰ অপাৰেশ্যন হৈছিলে বুলি, আকাংক্ষাত হৈছিলে বাৰু, তেতিয়াই কিনি দিয়া। কিন্তু তেতিয়াবা বেগটো মই আজিহে মানে খুলিছোঁ, দিয়াই নাই। থাকক, কেতিয়াবা দিম। বাকী এতিয়া বজাৰৰ পৰা আহোঁ। মায়ে ভাত হৈছে, মায়ে ভাত বনাব। আমি দুজনী বজাৰলৈ গ'লোঁ, আহিলোঁ, ভাত খালোঁ। কিন্তু এতিয়া মনত পৰিছে মই এটা ভিডিঅ'জ কৰি আছিলোঁ বজাৰত। ভাবিছিলোঁ অলপমান মোবাইলটো উলিয়াই অলপ কেইটামান ক্লিক কৰিম, কিন্তু আমি দুজনীহে গৈছিলোঁ। ইমান টোপোলা হৈ গৈছে, গতিকে মোবাইল বেগত যে থাকিলে বেগতে থাকিলে, তাৰ পৰা ওলোৱা নহ'ল আৰু। হাই কৈ দিয়া। সময় নাই।
ভাত পানী খালোঁ। মায়ে আজি বনাইছিলে কঁঠালৰ তৰকাৰী। এইটো ছিজনত ফাৰ্ষ্ট খাইছোঁ কঁঠালৰ তৰকাৰী আৰু চলি থাকিব আৰু বহাগৰ পিছত খাবলৈ ইমান ভাল নালাগে, গুটিটো ডাঙৰ হৈ গ'লে এতিয়াই খাই ভাল লাগে। বজাৰ বহুতখিনি কৰিব, দাঙি দাঙি আমাৰ দুজনী এইখিনি বিষাই গৈছে আৰু গ্ৰচাৰীবিলাকত ওজন থাকে নহয় বহুত, এইবিলাক বিষাই গৈছে। ইয়াত দুটা খেলা চাব দেই। এইখন চাইকেল নহয়, এইখনৰ লগত এই ৰছীডাল লগাই এইখন টানিব মানে খেলা। চলাচোন এইবোৰ এইখন চাইকেল টালে এনেকৈ মানে সিহঁতৰ খেলা সেইখন। তাৰপিছত কি বজাৰ কৰিলেও দেখাই আছোঁ ৰ'ব, ফুলৰ টাববিলাক দেখাম। পোৱালিকেইটা ফুলে, দুইটা একেলগে শুব। ৰাতিহে কিবাকৈ চাইড কৰা যায়, এনেই একেলগে শুব। মই ফুলৰ টাব চাব দেই, তাইৰে আৰু মোৰে মিলি। এইটো এটা পট, এইটো তাই আনিছে দেই, এনেকুৱা ডাঙৰ ডাঙৰবিলাক। বেছি দামো নহয়, 155 আছে অলপ। আৰু এনেকুৱা হেঙিং কৰা গ্ৰিলত এইবোৰ বস্তুটো ভাল। টিভিত IPL চলি আছে, মানুহজনে IPL চাই আছে, তেওঁৰ লগতে মই IPLও চাই আছোঁ। আৰু মোৰ দিনলিপি লিখাৰ অভ্যাস আছে, মানে ডেইলি ডায়েৰী এখন লিখোঁ মই। আকৌ ৰাতিলৈ যে কিছুমান কথা পাহৰি যাওঁ, ইমান মানে কি ক'ব আৰু অভাৰলোড। সেইকাৰণে মই যিখিনি মনত থাকে দিনটো আধাবেলা এবাৰ লিখোঁ, আকৌ পিছবেলাখিনি মই ৰাতি লিখোঁ। তাৰপিছত আকৌ আজি যে বজাৰ গৈছিলোঁ আৰু কি খৰচ হৈছে, মানে 10 টকা এটা খৰচ হ'লেও মই বাৰু লিখি থওঁ, তেতিয়া হিচাপটো ওলাই ন, কেতিয়া কি খৰচ হৈছে, কিমান অলাগতিয়াল খৰচ হৈছে, সেইখিনি কমাবলৈ ট্ৰাই কৰোঁ। সেইখিনি আৰু সিহঁত যে শুব দিছিলোঁ, এঘণ্টামান শুলে। ঠিক নহয়, আগে সাৰ পায়। এতিয়া ভায়েকে ককায়েক কম্ফু শিকাই আছে আৰু এইকেইদিন ইভুকো লৈ গৈ আছে সি কম্ফু ক্লাছত। গতিকে আৰু দুটাই পূৰা প্ৰেক্টিচ কৰি আছে ঘৰতে। আজি ছেটাৰডে ছানডে বন্ধ থাকে ন কম্ফু, সেইকাৰণে ঘৰতে মাৰি আছে আৰু। তললৈ যোৱা, ক'ত আহিলা? ভিতৰ পালেগে। তুমি কৰা। দূৰত থাকা। পিছত যোৱা। আকৌ তাৰপিছত এই দুইটা একে কৰচোন। একেটা কৰচোন। কেনেকে কৰে? Snake block. Snake box. Tiger punch. Tiger punch. One tiger block. One tiger punch. Two tiger. One tiger block. Two tiger punch. Tiger block. নহয়, এইটো এনেকে দি এনেকে। সন্ধিয়া সময়ত আমাৰ ঘৰত পুল আহিছিলে আৰু তাইক মোৰ ভিডিঅ'ত প্ৰায়ে দেখিয়ে থাকে চাগে। আৰু যিহেতু তাই আমাৰ ঘৰ একদম নিচেই কাষতে থাকে, তাই বৰ্তমান টেৰৰিডাৰ হয়। বৰ্তমান সময়ত আমি নিজকে প্ৰটেক্ট কৰি ৰাখিবলৈ বহুত মাধ্যম ব্যৱহাৰ কৰিব পাৰোঁ। জ্যোতিষবিদ্যাই হওক, অংকবিদ্যাই হওক বা টেৰৰিডাৰেই হওক, এই মাধ্যমবোৰৰ মাজেৰে আমি পজিটিভ হৈ কেনেকৈ থাকিব পাৰোঁ আৰু আমি নিজৰ জীৱনটোত পজিটিভ হৈ কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, তাৰে এইবোৰৰ পৰা পৰামৰ্শ পাওঁ। আৰু
আমাৰ কিছুমান লাইফত বহুত বেছি ভুল হৈ থাকে ধৰক আমি পালি আছোঁ এজন দেৱতাক বা পালি আছোঁ আমি যিকোনো এটা বাৰ যেনেকৈ মঙলবাৰ পালি আছোঁ কিন্তু আমাক প্ৰটেক্ট কৰি আছে শিৱ বাবাই গতিকে সেইটো আমাৰ ভুল হৈ আছে ন মোৰো তেনেকুৱা হৈ আছে মই যেনেকৈ শনিবাৰ পালি আছোঁ মই যেনেকৈ তুলসী গছৰ ধৰক তলত চাকি দিওঁ কিন্তু আমাৰ সধবা মানুহে বোলে তুলসী গছৰ তলত চাকি দিব নাপায় যিহেতু তুলসী বিধৱা হয় সেইটো মই ডাঙৰ কথা এটা শিকিলোঁ তাইৰ পৰা তাৰপিছত আমাক কোনে গাইড কৰি আছে আমাক কোনজন দেৱতা বা কোনজন মায়ে গাইড কৰি আছে সেইবোৰ জানিব পাৰোঁ মানে বহুত আৰু নিজকে কেনেকৈ পজিটিভ কৰি ৰাখোঁ পুল যোৱাৰ পিছত মই বনাবলৈ আহিলোঁ ডিনাৰ আজি ডিনাৰত ভাবিছিলোঁ মাছৰুম বনাম বুলি আৰু আমি ৰুটি খাম বুলি যিকেইটা ঘৰত ৰুটি খাওঁ তাৰপিছত মাছৰুমখিনি মই বইল কৰি লৈছোঁ তাৰপিছত মই বিলাহী বইল কৰি লৈছোঁ গেছ নহ'বৰ কাৰণে বিলাহীটো আৰু ৰংটো যাতে ধুনীয়া হৈ থাকে তৰকাৰী সেইটো কাৰণে আৰু মই বইল কৰি লৈছোঁ আলু ফাৰ্ষ্ট কুকাৰত বনাম বইল কৰিবলৈ ভাবিছিলোঁ নাই কুকাৰত নকৰোঁ মিহিকৈ কাটি লৈ যেতিয়া মই চচপেনতে বইল কৰি লৈছোঁ তাৰপিছত মাছৰুমখিনি মই ভালকৈ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ যাতে কেঁচা ভাতটো গুচি যায় সেনেকুৱাকৈ তাৰপিছত মই ইয়াতে ভাজি আলু মই নিমখ হালধি সানিয়ে লৈছোঁ একেবাৰতে দেই মই একদম কম পৰিমাণে তেল দিছোঁ তৰকাৰীত তাতে দিছোঁ চেনি আৰু যিখিনি বইল কৰা বিলাহী আদা নহৰু পিঁয়াজৰ গ্ৰেভিটো মই দি দিছোঁ তাতে দি দিলোঁ নিমখ হালধি আৰু জিৰা গুড়ি দিলোঁ তাৰপিছত ভাজি থোৱা মই মাছৰুম আৰু আলুখিনি দি দিলোঁ আৰু সেইখিনি হোৱালৈকে মই আটা মাৰি লওঁ তৰকাৰীখিনি উতলালৈকে আটাখিনি মাৰি লৈছোঁ কাৰণ 9টা বাজিবৰে হ'ল নহয় অকণমান সোনকালে খোৱাৰ অভ্যাসটো কৰিছোঁ সদায় দেৰিয়ে হয় ভাবোঁ যে 9টাত খাম বুলি কিন্তু বনাওঁতেই 9টা বাজি যায় আজি ৰুটি খাম মাৰো চৰ্দি আৰু মোৰো দেখোন নাকটো অলপ বন্ধ এইখিনি ওলাই যাতে ধূলি খাইছোঁ যে সেইকাৰণে আটা মাৰি আছোঁ এনেই আটাটো মই নামাৰোঁ দেই মাকে মাৰিবলৈ দিওঁ আজি মাৰ গাটো জ্বৰ চৰ্দি গতিকে তেওঁ অলপ শুইছে গতিকে শুৱক আৰু দি আটাটো ময়ে মাৰি দিছোঁ কিন্তু সেই আটা মাৰা আৰু আঁঠুৱা পাৰা এই দুটা কাম মই কৰিব পাৰোঁ নোৱাৰা নহয় কিন্তু কৰি বেয়া পাওঁ ইমান সাংঘাতিক বেয়া পাওঁ নহয় কিয় বেয়া পাওঁ নাজানো বাকী চব কৰিম কাপোৰ ধুব দিয়া একদম ধুই দিম বাচন ধুই দিম বনাই দিম 50জন মানুহৰ বনাবলৈ কওঁ মই বনাই দিম কোনো আপত্তি নাই কিন্তু এই আঁঠুৱা পাৰাটো আৰু এই আটা মাৰাটো বেয়া পাওঁ মানে কৰি পেলাই বাকী তৰকাৰী হৈছেগৈ আৰু এইবোৰ কাৰণে বেয়া পাব যে হাতখন যে ইমান ঘঁহি ধুব লাগে আৰু ক'ৰবালৈ দৌৰা দৌৰিকৈ যাব সময় আটা নহয় আৰু কিবা এই নখৰ চুকে লাগি থাকে সেইটো বস্তু মই সাংঘাতিক বেয়া পাওঁ ভালকৈ ঘঁহি নুধুলে আৰু এনেকৈ বনাই পেলাই এনেকৈ মাৰি লগে এতিয়া মানে ৰুটি বনাই দিমেই নহয় এই আঙুলি এই ঠাকবিলাক শুকাই যায় কিন্তু সেইবোৰ ভালকৈ ঘঁহি ধুব লাগে এইবোৰ এটা কাম বাঢ়ে যে সেইকাৰণে মই বেয়া পাওঁ গোটেইখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই ইয়াতে দিছোঁ গৰম পানী সেইখিনি ভালদৰে তৰকাৰীটো ভালকৈ উতলাৰ পিছত মই ইয়াত গৰম মছলা দিলোঁ কাচুৰি মেথি দিলোঁ আৰু একদম নমোৱাৰ আগে ঘিউ দিলোঁ বাকী তৰকাৰী হৈ গ'ল আমাৰ ৰুটি হৈ গ'ল ভাত হৈ গ'ল যিসকলে ৰুটি খায় ৰুটি যিসকলে ভাত খায় ভাত আৰু মোৰ আজিৰ দিনটোৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ মোৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম